অসমৰ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সৈতে বিজড়িত বিভিন্ন জাতি জনজাতিৰ ভিতৰত হাজংসকলো এক অন্যতম জনগোষ্ঠী। হাজংসকল অসমৰ ভৈয়ামৰ এটি জনজাতীয় জনগোষ্ঠী। হাজংসকল কৃষিজীৱী। তেওঁলোকে অসমৰ গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছৰ জিলাকে ধৰি কামৰূপ, চিৰাং, দৰং, ওদালগুৰি, নগাঁও, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জিলাত সিঁচৰতি হৈ আছে। তাহানিতে হাবিত লেৱা কাটি পুৰি তাতে ঝুম খেতি কৰিছিল যদিও সময়ত ভৈয়ামলৈ নামি আহি পানী খেতি কৰিবলৈ আৰম্ভ কৰিলে। কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ জনজীৱন পৰিচালিত হোৱা কাৰণেই হাজংসকলৰ পূজা পাৰ্বণ, উৎসৱ, নৃত্যগীত আদিত কৃষিকৰ্ম প্ৰভাৱান্বিত। হাজং মানে মাটিৰ পোক, অৰ্থাৎ তেওঁলোক কৃষিকৰ্মত অতি সিদ্ধহস্ত। হাজংসকলৰ মূল বসবাসস্থলীটো হ'ল এই অসমৰ পশ্চিম পিনে বৰ্তমান গোৱালপাৰা জিলা আৰু এই মেঘালয়ৰ গাৰো পাহাৰ জিলা। মেঘালয় এটা সময়ত কি আছিলে, অসমীয়া আছিল। গাৰো পাহাৰৰ ওপৰত গাৰোবিলাক থাকে আৰু ভৈয়ামত আমাৰ হাজং জনগোষ্ঠীয়ে থাকে। তেতিয়া গাৰোবিলাকে কোৱা হয় যে গাৰোবিলাকেই আমাৰ জনগোষ্ঠীটোক হাজং নামটো দিছিল। হাজং শব্দৰ অৰ্থ গাৰো ভাষাত হ'ল হা মানে মাটি আৰু জং মানে পোক, অৰ্থাৎ মাটিৰ পোক। মাটিৰ পোক এইকাৰণে কৈছিল যে হাজংসকল হ'ল ভৈয়ামত খেতি কৰা জনগোষ্ঠী। যে ভৈয়ামত যে ভৈয়ামৰ মাটিডৰা একেবাৰে বোকা বনাই খেতি বাতি কৰি তাত ৰয়। কিন্তু গাৰোসকলে কিন্তু সেই তেনেদৰে খেতি নকৰে। গাৰোসকলে পাহাৰত ঝুম খেতি কৰে। গতিকে হাজংসকলৰ যিটো জীৱন গোটেইখিনি এই মাটিৰ লগত সম্পৰ্ক, বোকা পানীৰ লগত সম্পৰ্ক, সেই দেখি গাৰোবিলাকেই হাজংসকলক মানে আমাৰ জনগোষ্ঠীক হাজং নাম দিছে বুলি কিছু কিছু পণ্ডিতে কয় আৰু সেইকাৰণে হাজংসকলক মাটিৰ পোক বুলি কোৱা হয়। কৃষিজীৱী হাজংসকলে নিজৰ দৈনন্দিন কাম কাজৰ আহিলা সা সৰঞ্জামসমূহ নিজে প্ৰয়োজন সাপেক্ষে তৈয়াৰ কৰি লয়। তেওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰা পল, ঠহা, বুৰুং লগতে বিভিন্ন মাছ মৰা সঁজুলিৰে তেওঁলোকে বিল নদীসমূহত মাছ মাৰোতে ব্যৱহাৰ কৰে। হাজংসকলে বৰ্তমান এই পৰম্পৰা অব্যাহত ৰাখিছে। হাজংসকলে বছৰৰ ভিন ভিন সময়ত তেওঁলোকৰ পৰম্পৰাগত ভিন ভিন দেৱ দেৱীৰ পূজা পাতল আৰু উৎসৱ পাৰ্বণ পালন কৰি নিজৰ জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু ৰীতি নীতিক সামাজিকভাৱে স্বকীয় ৰূপত জীয়াই ৰাখিছে। হাজং জনগোষ্ঠীয় লোকসকলৰ মূল আৰাধ্য দেৱতা হৈছে বাউচ দেও। অতীজৰে পৰা এই পৰম্পৰাগত লোকসকলে বাউচ পূজা অনুষ্ঠিত কৰি আহিছে। এই বাউচ পূজাৰ বিষয়ে জানিবলৈ মই আহিছো এগৰাকী লোক সংস্কৃতিৰ সাধকৰ ওচৰলৈ। দাদা নমস্কাৰ জনাইছো। মই পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছো এই পূজাৰ মাহাত্ম্য কি বা কিয় অনুষ্ঠিত কৰে এই পূজা ভাগ? হাজংসকল হ'ল অসমৰ জনজাতীয় জনগোষ্ঠী আৰু আমাৰ এই হাজং সমাজৰ মূল উপাস্য বা আৰাধ্য দেৱতা হ'ল বাউচ। আৰু বাউচৰ বৰ্তমান নাম বাস্তুদেৱ বুলি কোৱা হয়। গতিকে মূল দেৱতা আমি প্ৰতি বছৰে এই পূজাভাগ কৰোঁ। হাজংসকল হ'ল কৃষিজীৱী। কৃষিজীৱী হোৱাৰ কাৰণে আমাৰ যিবোৰ পূজা পাতল কৃষিভিত্তিক। যে বহাগত যেতিয়া বহাগ আহে নতুন বছৰত মানে কৃষিজীৱী হোৱাৰ কাৰণেই যে মূলতঃ বাস্তু দেৱতাক পূজা কৰি আৰু বাস্তুৰ লগতে বাস্তু বা বাউচ, আজিকালি বাস্তু বুলি কয়, এই বাউচ পূজাত প্ৰতি গাঁৱৰ জ্ঞাতি সমাজে মিলি কৰে। বাউচ পূজাৰ লগতে আমাৰ বিভিন্ন দেৱ দেৱীও আছে। যে বিভিন্ন ৰোগ, বিভিন্ন অসুখ অপায় অমংগলৰ পৰা আমি হাত সাৰিবৰ কাৰণে বা ৰক্ষাৰ কাৰণে আমি এই দেওবোৰক পূজা কৰোঁ আৰু কি। তো মূলতঃ হাজংসকলৰ এই বাউচ দেওটোৱেই হ'ল মূল আৰাধ্য দেৱতা। সেইকাৰণে এই বাউচালিত বা বাইচালি বুলি কয়, এই বাইচালিত যে মূল বাউচ দেৱতাৰ লগতে আমি আৰু কেইবাটাও দেৱ দেৱীৰ থাপনা পাতি পূজা কৰোঁ। যে এটা হ'ল বাউচ দেও, তাৰপিছত আছে কামাখ্যা, তাৰপিছত খাংখাঙি, তাৰপিছত পাবনি, তাৰপিছত চৰাবুৰী, তাৰপিছত হাংহাঙি, দাদৰি, এনেকৈ 12টামান
বাৰুদেহ আৰু যাত্ৰাদেহ এনেকৈ 12টামান দেৱ দেৱীৰ একেলগে পূজা কৰোঁ আৰু এই পূজাভাগ কৰাৰ পিছত আমাৰ কৃষি কৰ্ম আৰম্ভ কৰা হয় আৰু হাজংসকলৰ পৰম্পৰাগত মূল আৰাধ্য দেৱতা বৈশ বা বাউচদেউ হাজংসকলে বৈশশালীত চ'ত বহাগ মাহত বৰষুণ আনিবলৈ পাবনী পূজাও কৰে পাবনী পূজা বৈশশালীত কৰাৰ উপৰিও এই দেৱীক সুকীয়াকৈ পূজা কৰা হয় হাজংসকলৰ লেৱাটানা নৃত্যগীত প্ৰাচীন আৰু জনপ্ৰিয় লেৱাটানা নৃত্যগীত পূৰ্বতে বহাগ মাহত অনুষ্ঠিত বৈশ আৰু পাৱনী পূজা উৎসৱৰ বসন্তকালীন নৃত্যগীত এই গীতত প্ৰধানকৈ ডেকা গাভৰুৰ প্ৰণয়সূচক ভাৱ প্ৰকাশ পোৱা দেখা যায় হাজং জনগোষ্ঠীৰ ভিন্ন ধৰণৰ লোকনৃত্য আছে তাৰে ভিতৰত এটি উল্লেখযোগ্য লোকনৃত্য হৈছে লেৱাটানা নৃত্য এই লেৱাটানা নৃত্য কিয় কৰা হয় কোন সময়ত কৰা হয় এই সম্পৰ্কে জানিবলৈ মোৰ সৈতে উপস্থিত আছে লোকনৃত্যৰ এগৰাকী শিল্পী নমস্কাৰ জনাইছো প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছো মোৰ নাম শ্ৰী সদেশ কুমাৰ হাজং হয় আৰু মই আপোনাক যেহেতু মই দৰ্শকসকলক কৈছো লেৱাটানা নৃত্য এই লেৱাটানা নৃত্য কিয় কৰা হয় বা কোন সময়ত কৰা হয় ইয়াৰ তাৎপৰ্যখিনি অকণমান জানিব বিচাৰিছো আপোনাৰ পৰা পূৰ্বতে কৃষিজীৱী হাজং জনগোষ্ঠীসকলে হাবিতলীয়া মাটিত হাবি জংঘল কাটি চাফা কৰি কৃষি উপযোগী কৰি তুলিছিল আৰু সেই হাবি জংঘল কাটি চাফা কৰাৰ সময়তে যৌৱনত ভৰি দিয়া ডেকা গাভৰুহালৰ মনত প্ৰেমৰ সঞ্চাৰ হয় আৰু ক'ব নোৱাৰাকৈ সেই প্ৰেমজাতীয় লতাই ডেকা গাভৰুহালৰ মনত বাৰুকৈ বগাবলৈ ধৰে আৰু সেই প্ৰেমৰ টনা আজোৰাৰ ফলতেই এই হাজং জনগোষ্ঠীৰ অতিকৈ জনপ্ৰিয় লোকনৃত্যটিৰ নাম লেৱাটানা হয় হয় মই যদি আপোনাক সুধিব বিচাৰো বা আপোনাৰ মুখেৰে এটি যদি লেৱাটানা নৃত্যৰ এটি গীত শুনিব বিচাৰো তেতিয়া নিশ্চয় লিং লিঙা গাছনি মাও বাহা লাগিছে লিং লিঙা গাছনি মাও বাহা লাগিছে দাদা মগে পাৰি দিহা খান কি ৰামৈ ৰাম দাদা মগে পাৰি দিহা খান এতিয়া ইয়াৰ অৰ্থটো মইতো বুজি পোৱা নাই সেয়েহে মই অকণমান জানিব বিচাৰিছো অসমীয়াত যদি বুজাই দিয়ে কিন্তু তাৰমানে গাভৰুজনী ডেকা ল'ৰাটোক কথা কোৱাৰ চলেৰে তাৰমানে এই ওখ গছত এই উৰামৌ বৰমৌ লাগিছে তাকে মানে পাৰি দি খাওঁ বুলি কৈ আছে তাৰপিছত এই গাভৰু ছোৱালীৰ কথাটো শুনি ডেকা ল'ৰাটোৱে কৃত্ৰিমভাৱে এনেকৈ উত্তৰ দিয়ে ধৰিবাক দালা নাই হুজাবাক লিৱা নাই ধৰিবাক দালা নাই হুজাবাক লিৱা নাই লিৱা চাৰা পাৰিব নাপায় কি ৰামৈ ৰাম লিৱা চাৰা পাৰিব নাপায় অৰ্থটো হ'ল তাৰমানে ওখ গছত উৰামৌটো লাগিছে তাৰমানে ধৰিবলৈ ঠানিও নাই উঠিবৰ কাৰণে লতাও নাই কেনেকৈ উঠিম এনেকৈ কৈ আছে আৰু দানা নাই হুজাবাকো লেৱা নাই ধৰিবাকো দানা নাই হুজাবাকো লেৱা নাই লেৱা চাৰা পাৰিব নাপায় ৰামৈ ৰাম লেৱা চাৰা পাৰিব নাপায় কুচৰিবাৰী ঘোপানী হাল মই জুৰিছে কুচৰিবাৰী ঘোপানী হাল মই জুৰিছে আই বৈনী ৰুৱা লাগা যান ৰামৈ ৰাম আই বৈনী ৰুৱা লাগা যান এই ল'ৰাটোৰ কথা শুনি ছোৱালীজনী কৈ আছে
ৰোৱা লাগা যাওয়াতে উনি পোকা কামড়ালে ৰোৱা লাগা যাওয়াতে উনি পোকা কামড়ালে ভোটারা দি উনি পোকা খেদা কি রামই রাম ভোটারা দি উনি পোকা খেদা মানে তো এই ৰোৱা ৰৈ থাকোতে উনি পোকাই সৰু সৰু পোক লোমৰ গৰে গৰে যে কামোৰে ভোটা মানে সেই খেৰেদি পোল খেৰেদি তাৰমানে পকাই পকাই যে জুই নিয়ে যে পথাৰত সেইটো ভোটা বুলি কয় আমাৰ হাজংসকলে সেই জুইটো দি মই উনি পোকা খেদাওঁ সেই এনেকৈ কৈ আছে আৰু কুশ্ৰীবাৰী ঘোপানি হাল মই জুৰিছে কুশ্ৰীবাৰী ঘোপানি হাল মই জুৰিছে আই বইনি ৰোৱা লাগা যাং হীৰা মৈৰা আই বইনি ৰোৱা লাগা যাং ঘোপানি তকলে ফল পাকিছে তকলে বাড়ি ঘোপানি তকলে ফল পাকিছে আই বইনি তকলে খাবা যান হীরা ময়রা আই বইনি তকলে খাবা যান सुरानी कौसदी में पारी से गांग बला सुरानी कौसदी में पारी से आई बइनी बिसरे बगे जान हीरा मोयरा आई बइनी बिसरे बगे जान নৃত্যটোৰ লগত হাজং জনগোষ্ঠীয় ধৰক এই পৰম্পৰাৰ লোকগাথাটো কেনেধৰণে জড়িত হৈ আছে অকণমান জানিব বিচাৰিছোঁ আমাৰ এই লেৱাটানা কৃষ্টিটো তাৰমানে পৰম্পৰাগতভাৱে চলি অহা আমাৰ বিশেষকৈ বহাগ মানে আমাৰ বিচুৱা পৰ্ব বুলি কয় তাত আৰু এই কাতি মাহৰ দীপান্বিতাৰ সময়ত চৰ খেলা বা চৰমাগা উৎসৱত এই নৃত্যটো প্ৰদৰ্শন কৰা হয় কৃষিজীৱী হাজংসকলৰ প্ৰথম ৰোৱনী দিনটোক গুচিপুটা বোলা হয় সেইদিনা গৃহস্থই ভুঁইতলিত হাল বাই সাজু কৰাৰ পিছত মাটিডৰাৰ একোণত চাকি বন্তি জ্বলাই লখিমীৰ নামত পূজা আগবঢ়ায় গাঁৱৰ তিৰোতা বোৱাৰীক ভুঁই ৰুবলৈ আমন্ত্ৰণ জনায় গৃহস্থৰ আমন্ত্ৰণত গাঁৱৰ তিৰোতা বোৱাৰীয়ে গুচিপুটা অৰ্থাৎ প্ৰথম ৰোৱনীৰ পাতনি মেলে গুচিপুটাৰ আৰম্ভণিতে ৰোৱনীহঁতেও গীত জোৰে মিঠা মদ দিলে কেনে ৰঙে ৰসে খাব টিঙা মদ দিলে কেনে জালি পাঙাব গুইৰি ঝেউ মিঠা মদ বৰ কৰে দি আপোনালোকৰ হাজং জনগোষ্ঠী এটি বিশেষ পৰম্পৰা আছে গুচিপুটা বুলি কোৱা হয় নহয় জানো এই গুচিপুটাৰ বিষয়ে পৰম্পৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ কৃষিজীৱী হাজং জনগোষ্ঠীৰ লোকসকলে খেতিডৰাত প্ৰথম গুচি কঠীয়া ৰুই দিয়াকে গুচিপুটা বোলে খেতিডৰাত হাল মৈ দি খেতি ৰুবৰ কাৰণে উপযোগী কৰি তোলাৰ পাছত গৃহস্থই গাঁৱৰ বোৱাৰী তিৰোতাসকলক খেতি ৰুবৰ কাৰণে আমন্ত্ৰণ জনায় আৰু খেতিডৰাৰ ঠিক উত্তৰ কোণটোত কলগছ কলপুলি এগছি ৰুই আই লখিমীৰ থাপনা সাজি শস্যৰ সুফল কামনা কৰি সেই খেতি ৰোৱা গুচিপুটা আৰম্ভ কৰা হয় এই ৰোৱনীসকলে ভুঁই ৰুই থকাৰ সময়ত এটি বিশেষ গীত গায় হয় ঠিক তেনেকুৱা গীত এটা শুনিব বিচাৰিছোঁ গিৰি ঘোলা পইলে ৰুৱা ইউতুৰ কোনা গুচি
মদ নাই ভাত নাই চুক পানী মুচি গৈৰি ঝেউ ভালা মদ বৰ কৰে দি গিৰি ঘোলা পুইলে ৰুৱা ইউতুৰ কোনা গুচি মদ নাই ভাত নাই চুক পানী মুচি গৈৰি ঝেউ ভালা মদ বৰ কৰে দি ভালা মদ দিলে এমরে রঙে রসে খাবো টেঙা মদ দিলে এমরে ইয়ালি ভাঙাবো গৈরি ঝেউ ভালা মদ বৰ করে দি গিরি ঘোলা পুইলে রুয়া ইউতুর কোনা গুচি মদ নাই ভাত নাই চুক পানী মুচি গৈৰি ঝেউ ভালা মদ বৰ কৰে দি এনেধৰণে গায় আৰু হয় এতিয়া মই তাৰে কিছুমান শব্দ বুজি পাইছো কিছুমান শব্দ বুজাত অকমান কঠিন হৈছে যদি অসমীয়াত ধুনিয়াকে বুজাই দিয়ে কম ভাল লাগিব হয় হয় গিৰি ঘোলা পুইলে ৰুৱা ইউতুৰ কোনা গুচি গিৰি ঘৰৰ প্ৰথম ৰুৱাটো উত্তৰ কোণাত খেতিৰ দ্বাৰা উত্তৰ কোণাত মানে প্ৰথম গুচি যায় তাকে কৈছে আৰু মদ নাই ভাত নাই চকু পানী মুচি গৃহস্থক তাৰমানে অলপ ঠাটা সুৰত কৈছে আৰু মদ নাই ভাত নাই আপোনালোকৰ কামে কৰি আছো এনে শুকাই শুকাই মানে কামবিলাক কৰাই আছে এনেকে মানে কৈ আছে আৰু ঠাটাৰ সুৰত তাৰপিছত আৰু ভালা মদ দিলে আমৰে ৰঙে ৰসে খাবো টেঙা মদ দিলে আমৰে ইয়ালি ভাঙাবো ভাল মদ যদি দিয়ে আমি মানে ৰঙে ৰসে মানে ফূৰ্তিতে ভুই ৰুই দিম আৰু যদি টেঙা মদ দিয়ে নহয় তেতিয়া আমি আলি ভাঙাই দিম বুলি কয় তেওঁলোকৰ লোকাচাৰৰ ওপৰত প্ৰচলিত গীতসমূহ গাই গাই আনন্দ উল্লাস কৰে হাজং জনগোষ্ঠীৰ তিৰোতা বোৱাৰীসকলে গীত গাই গাই ভুইতলি ৰুৱে ৰোৱনী কাম শেষ কৰি ৰোৱনীহঁতে পৰস্পৰে পৰস্পৰলৈ বোকা ছটিয়াই আৰু কেঁচা মদ বা ৰহিমদ পানীয় খাই নৃত্য গীত গাই আনন্দ উল্লাস কৰে মদ নাই ভাত নাই চুক পানী মুচি গৈৰি ঝেউ মিঠা মদ বৰ কৰে দি মিঠা মদ দিলে কেনে ৰঙে ৰসে খাব টেঙা মদ দিলে কেনে আলি ভাঙাব গৈৰি ঝেউ মিঠা মদ বৰ কৰে দি আঘোণ পুহ মাহত শালি ধানে পথাৰত নদন বদন হৈ জকমকাই থাকে আৰু সেই সময়খিনি শালি ধান চপোৱাৰ সময় সেই সময়ত হাজং জনগোষ্ঠীৰ চেমনীয়া গৰখীয়া ল'ৰাহঁতে কলগছৰ শুকান ঠাৰি বা গছৰ ডাল পাতেৰে ভালুকৰ ভেকচন ধৰি পথাৰে পথাৰে নৃত্য গীত কৰে কুক ভালুক কুক এই আঘোণ পুহ মাহৰ শস্য চপোৱাৰ সময়ত হাজং জনগোষ্ঠীয় লোকসকলে এটি বিশেষ নৃত্য কৰে সেই নৃত্যটিৰ নাম হৈছে ভালুক মাগা এই ভালুক মাগা নৃত্যটি কি আছে মানে ইয়াৰ তাৎপৰ্য কি ইয়াৰ বিশেষত্ব কি আপোনাৰ পৰা অকণ জানিব বিচাৰিছো হাজংসকল কৃষিজীৱী আৰু কৃষিজীৱী হোৱাৰ কাৰণে এই কৃষিৰ ওপৰত ভিত্তি কৰি কিছুমান হাজংসকলৰ লোকাচাৰ আছে বা উৎসৱ বুলিও ক'ব পাৰি ঠিক আঘোণ পুহ মাহত যেতিয়া পথাৰত ধানবোৰ পকি উঠে দাৱনীয়ে ধান দাই থাকে সেই সময়ত আমাৰ হাজং ল'ৰা ডেকা বা চেমনীয়াহঁত এজন ভালুকৰ ভেকচন ধৰি সেই ধান দাই থকা পথাৰে পথাৰে ধানৰ ডাঙৰি মাগি ফুৰে আৰু এইটোৱেই হ'ল ভালুক মাগা বুলি কোৱা হয় আৰু এইদৰে মাগি পেলাই এই চেমনীয়াহঁতে ধানৰ ডাঙৰিবোৰ লৈ গৈ যেতিয়া বেছি কি হয় তেতিয়া সেইটোৰে বিক্ৰী কৰিয়ে হওক বা পইচা যোগাৰ কৰি পেলাই পিছত পুহ মাহত শেষত অৰ্থাৎ পুষ্ণা বুলি কওঁ আমি মাঘ বিহুত ভোজ ভাত খাই গৈ এইটোৱে হ'ল ভালুক মাগাৰ বৈশিষ্ট্য আৰু ইয়াতে বিশেষভাৱে এটা শব্দ মোৰ কাণত পৰিছে যে কুক ভালুক কুক এনেকে কৈ পেলাই ইয়াতে গীতসমূহ গোৱা হয় অকমান যদি গীতৰ কলি এটা শুনো আৰু লগতে যদি সেই গীতটো অকমান অসমীয়াত বুজাই দিয়ে তেতিয়া আমাৰ অকণ সুবিধা হ'ব মানে কুক মানে লুকাই থাকিলে মানে ক'ত আছে ভালুকৰ ভেকচন ধৰি থকাৰ সময়ত সেই গীতটো গায় যে কুক ভালুক কুক আমলা আবু নাবৰা পৰিছে খৈ খাবা চাই এনেকুৱা ধৰণৰ গীতবোৰ হয় তাৰমানে খুহুতীয়া গীতবোৰ হাস্যৰসত থকা যে কিছুমানে বিন ধান বা বৰা চাউলৰ ধান দিব খোজে চাউলৰ ধানটো নহয় ডাঙৰি তেতিয়া মানে এই ধেমালিতে কয় আৰু যে মোৰ
মোৰ আইতা আমলা আবু নাপৰা পৰিছে মানে মোৰ আইতা বা আবুৱে অসুখত পৰিছে নাপৰা মানে অসুখ বেমাৰত পৰিছে গতিকে খৈ খাব চায় গতিকে বিন ধানত খৈ নহয় আখৈ নহয় গতিকে বেলেগ ধান লাগে বুলি এইটো ধেমালিতে কৈছে আৰু এইটো হ'ল ভালুকমাগাৰ গীতৰ মূল বৈশিষ্ট্য হাজং জনগোষ্ঠীৰ এটা পৰম্পৰা হ'ল থুবৌ মাগা পুহ মাহৰ প্ৰথম জুন ওলোৱাৰ পৰা পূৰ্ণিমালৈকে হাজং চেমনীয়া বা গৰখীয়া ল'ৰাহঁতে গাঁৱৰ ঘৰে ঘৰে সন্ধিয়া মাগি ফুৰে 5 বা 6 জনীয়া চেমনীয়াৰ দলে প্ৰত্যেকে হাতত একোটা টাঙোন লৈ গৃহস্থৰ চোতালত টাঙোনেৰে খুন্দিয়াই খুন্দিয়াই গীত গায় উত্তৰ দক্ষিণ ঘৰা ঘনক ঘনক ৰোৱা जगा दिले हमरो पसा खिलाए হাজং জনগোষ্ঠীত ভিন্ন লোকাচাৰ আছে সেই লোকাচাৰসমূহৰ ভিতৰত উত্তৰ দক্ষিণ ঘোঁৰা ঘনক ঘনক ৰোৱা এনেকুৱা ধৰণৰ কিছু গীত প্ৰচলিত হৈ আছে এই সম্পৰ্কে আপুনি কি ক'ব উত্তৰ দক্ষিণ ঘোঁৰা ঘন ঘন ৰোৱা বৈৰ কৰাউৰে গিৰি ঘৰে বাটা ভৰা গুৱাৰে মানসি দুনসি খায় মানসি দুনসি খাইতে খাইতে বাঘ ভালুক পলায় তে কিটো মিল নাই তেতিয়া এই গৰখীয়া ল'ৰাবোৰ গীতত কৈছে যে এই পাণ তামোলৰ বটাটো উলিয়াই দিলে এই বাঘ আহিব ভালুকে খাব আৰু বাঘ আৰু ভালুকে খালে তেতিয়া মানুহ দুনুবোৰ পলাই যাব মানসি দুনসি খাইতে খাইতে বাঘ ভালুক পলায় না পালাওৰে বাহু গেলে তোৰা কেনে পালায় এক চিকেছে জেগা দিলে পাছা খেলাই মৰে তাৰপিছত ক'লে যে তহঁতে পলাব নালাগে যে পলাই যাব নালাগে আমি অকণমান ঠাই দিলে আমি বহিম আৰু কি তাৰমানে গৰখীয়া ল'ৰাবোৰ কৈছে আমি বাঘ ভালুককো ভয় নকৰোঁ আমাক ঠাই পালে আমি অলপ বহিম ঠিক তেনেকুৱা ধৰণৰ অৰ্থ আচলতে এইবিলাক একোটা অসংলগ্ন মানে গীত মানে সাহিত্যিকৰ ৰচনা নহয় গতিকে এই গৰখীয়া ল'ৰাবোৰে য'তেই ছন্দ মিলিছে মুখত যি আহিছে তাকেই তেনেকৈ লোকাচাৰ হিচাপে আগৰ পৰা প্ৰচলন হৈছে তেনেকৈ গাইছে হাজংসকলে মাঘ বিহু বা ভোগালী বিহুটো পুষ্ণৌ বুলি উদযাপন কৰে হাজংসকলে তেওঁলোকৰ লোক পৰম্পৰা অনুসৰি বিহুৰ আগতে পথাৰত সকলোৱে একগোট হৈ ভেলাঘৰ সাজে গাঁৱৰ মহিলাসকলে বিহুৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন ধৰণৰ পিঠা-পনা বনাই মাঘৰ বিহু উদযাপন কৰি আহিছে বিহুৰ দিনা দুকমুকালিতে গা পা ধুই ভেলাঘৰ জ্বলায় বিহুৰ দিনা হাজংসকলে নিচেই পুৱাতে ঘৰতে বনোৱা পিঠা-পনা চৰাই চিৰিকটিৰ বাবে ঘৰৰ ছালৰ ওপৰলৈ দলিয়াই দিয়ে সেই পিঠা কাউৰী বা কোনো চৰাই খালেই তেওঁলোকে সন্তুষ্টি পায় বিহুৰ দিনা হাজংসকলে গো পূজা কৰে গৰুবিলাকৰ গাত আৰু শিঙত সৰিয়হ তেল ঘঁহি ধূপ ধূনা দি সেৱা জনায় পিছত কলপাতত পিঠা মেৰিয়াই গৰুক খুৱায় আৰু পিছত গৰুৰ পঘা খুলি পথাৰত এৰি দিয়ে এইদৰে হাজংসকলে পৰম্পৰাগতভাৱে কৃষিভিত্তিক বিহু উদযাপন কৰে হাজংসকলৰ জাখামাৰা এটি লোকনৃত্য চৰমাগাৰ উৎসৱৰ সময়ত এই নৃত্যটো প্ৰদৰ্শন কৰে যদিও বৰ্তমান জাখামাৰা নৃত্যটোৱে হাজং জনগোষ্ঠীটোৰ এক প্ৰতিচ্ছবি প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছে